এজাক মুখলধাৰ বৰষুণে অমানিশা নমাই আনিলে চাংখাৰী চৌকী গেটৰ প্ৰায় ১৫০ শতাধিক পৰিয়াললৈ। লক্ষ্মীনাৰায়ণৰ কৈৰগেটত বৰুপ নামৰ কোম্পানীটোত কৰ্মৰত শ্ৰমিক কৰ্মচাৰীৰ এতিয়া না থল না জল অৱস্থা। মুখলধাৰ বৰষুণৰ ফলত টিন চাদ ভাঙি নষ্ট হয় কোম্পানীটোৰ যন্ত্ৰপাতিৰ লগতে উৎপাদিত সামগ্ৰী, যাৰ বাবে কোম্পানী কৰ্তৃপক্ষই বন্ধ কৰি দিলে উৎপাদন। তাৰ বাবে এতিয়া চৰম হতাশাৰ বলি হৈছে কৰ্মৰত শ্ৰমিক কৰ্মচাৰী। কাৰোবাৰ বাবে সপোন লগা বৰষুণজাকে এতিয়া কৰ্মহীন কৰিলে ১৫০ শতাধিক পৰিয়ালক। প্ৰকৃতিৰ ৰুষ্ট ৰূপে নিমিষতে চাৰখাৰ কৰি দিব পাৰে আপোনাৰ মোৰ দৰে সকলো লোকৰ সপোন। মানে প্ৰচুৰ ধুমুহা বতাহ বৰষুণৰ ফলত আমাৰ লক্ষ্মীনাৰায়ণ কৈৰগেট বোৰ্ড উদ্যোগটোৰ বহুতখিনি টিং ক্ষতিসাধন হয় আৰু তাৰ ফলত পানী পৰি বহু লাখ টকাৰ মানে সামগ্ৰী ক্ষতিসাধন হয়। সেই ফলত আমি এতিয়া উদ্যোগটো চলাব পৰা নাই আৰু শ্ৰমিকখিনি আমাৰ বহুত অসুবিধা হৈ আছে। এতিয়া উদ্যোগটো বন্ধ হৈ আছে, সেইখিনি হৈছে আৰু আপোনাৰ প্ৰচণ্ড ধুমুহা আহিছে ইয়াত, বৰষুণ ধুমুহা। তাৰ ফলত আপোনাৰ আমাৰ উদ্যোগটোৰ পানী সোমাই যোনবিলাক নিৰ্মাণ কৰি থকা হৈছিল তাৰ সামগ্ৰীবোৰ যথেষ্ট ক্ষতিসাধন হৈছে। প্ৰায় সামগ্ৰীয়ে প্ৰায় পানীত মানে ডুব যোৱাৰ নিচিনা হৈছে আধা আধি। প্ৰায় ইয়াতে আমাৰ কাৰ্টুন বনোৱা হয়, কাৰ্টুন প্ৰায় বনাই যোনবিলাক অলৰেডি ৰেডি আছিল, প্ৰায় ৫০-৬০ লাখ মান টকাৰ আপোনাৰ সামগ্ৰী ক্ষয় ক্ষতি হৈছে। যাৰ ফলত আমাৰ উদ্যোগটো এতিয়া বন্ধ হৈ আছে। তাৰ লগত জড়িত আপোনাৰ যিহেতু বহুত মানুহ আছে ইয়াতে, নিবনুৱা আছে, এমপ্লয়ী চবৰে কাম এতিয়া বন্ধ হৈ আছে। সিহঁতৰো যথেষ্ট মানে আপোনালোকৰ অসুবিধাৰ সন্মুখীন হৈছে সিহঁতৰ ফলত। আৰু আপোনাৰ যিবিলাক ইয়াতে যোনবিলাক আমাৰ পাৰ্টিবিলাক আছে সিহঁতৰো আমাৰ হেৰি নিদিয়াৰ কাৰণে যথেষ্টখিনি আমি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। যোনবিলাক আমি বন্ধ ৰাখিব লগা হৈছে, আপোনাৰ যোনবিলাক মানে দিবলগীয়া আমাৰ আছিল অলৰেডি বনোৱা আছিল, সেইখিনিও আমি মানে প্ৰায় ক্ষতি হৈ গৈছে। উদ্যোগটোৰ নাম কি আছিল? লক্ষ্মীনাৰায়ণ ক্ৰাফ্ট ইণ্ডাষ্ট্ৰী। কোন জাগাত এইটো অৱস্থিত? আমাৰ এইটো চকীগেটত আছে, চাংচাৰী চকীগেট। যথেষ্ট ক্ষতি হয় ন? যথেষ্ট মানে আপোনাৰ প্ৰায়খিনিয়ে ক্ষতি হৈছে। প্ৰায় ৫০-৬০ লাখ মান টকাৰ সামগ্ৰীৰ পৰা ক্ষতি হৈ গৈছে। এতিয়া কাম কৰিব পৰা নাই? কাম কৰিব পৰা নাই, এতিয়া বন্ধ হৈ আছে। এতিয়া আপোনালোকৰ যোনবিলাক নিবনুৱা আছে সিহঁতো আহিব পৰা নাই। সিহঁতৰো আপোনাৰ ঘৰ আপোনাৰ চলোৱাত অসুবিধা হৈছে, যিহেতু সিহঁতে দিন হাজিৰা কৰি খাই আছিল। নিউজ এক্স ৰিপৰ্ট, SK নিউজ প্লাছ।